কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল্টাছ। চাওঁ আজিৰ বাতৰি। দেৰগাঁও বাপুজী মন্দিৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য, অংকীয়া গীত আৰু যোগাৰ কৰ্মশালাৰ সফলভাৱে সামৰি পৰে। নিউজ নাৰেক ৰিপৰ্ট। দেৰগাঁৱৰ বাপুজী মন্দিৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ঝুমকা কলা কেন্দ্ৰই আয়োজন কৰা সত্ৰীয়া নৃত্য, অংকীয়া গীত, যোগৰ কৰ্মশালাৰ সফলভাৱে সামৰি পৰে। পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট প্ৰশাসনৰ সহযোগত আয়োজক হিচাপে আমাৰ এই ঝুমকা কলা কেন্দ্ৰত গ্ৰীষ্মকালীন কৰ্মশালা ভাগি দায়িত্ব অৰ্পণ কৰিছিলে। আমি এই কৰ্মশালা ভাগিত নিজেও প্ৰশিক্ষক হিচাপে আছিলোঁ আৰু এই কৰ্মশালা ভাগিত আমি অংকীয়া গীতৰ লগতে সত্ৰীয়া নৃত্যৰ বিভিন্ন অংশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু এই প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে আছিলে কমলাক্ষী শইকীয়া বাইদেউ অংকীয়া গীতত। মই নিজে সত্ৰীয়া নৃত্যত আৰু মোৰ সহকাৰী হিচাপে আছিলে আমাৰ বিদ্যালয়ে প্ৰাক্তন ছাত্ৰী লাইশ্বৰময়ী বৰা। আৰু এই কৰ্মশালাত আমাৰ 67টা ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এইটো আমাৰ সত্ৰীয়া সমাজৰ কাৰণে অতি সুখবৰ যে সত্ৰীয়া নৃত্যক গুৰুজনা সংস্কৃতিক এইদৰে আজিৰ সমাজে আদৰি লৈছে। বিশেষকৈ অভিভাৱকসকলেও ইমান ব্যস্ততাপূৰ্ণ মাজতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক সময় দি পেলাই মানে ইয়ালৈ আগবঢ়াই দিছে, গুৰু সংস্কৃতি শিকিবৰ কাৰণে আগবঢ়াই দিছে। সেইটো কাৰণে অভিভাৱকসকলতো মই এই আপাশতে কৃতজ্ঞতা জ্ঞাপন কৰোঁ। উল্লেখযোগ্য যে গ্ৰীষ্মকালীন কৰ্মশালাৰ লগত সংগতি ৰাখি উক্ত কৰ্মশালাৰ অনুষ্ঠিত কৰা হৈছিল। উক্ত কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। কৰ্মশালাৰ অন্তিম দিনা এটি বিশেষ অনুষ্ঠানত উক্ত কৰ্মশালাত ভাগ লোৱা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈ আছে। আমাৰ গোলাঘাট জিলাৰ 5টা সমষ্টিতে মুঠ 10টা এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু প্ৰত্যেকটো কৰ্মশালাতে বেলেগ বেলেগ বিষয়ৰ ওপৰত কৰ্মশালা প্ৰদান কৰা হৈছে। গোলাঘাটৰ দেৰগাঁৱৰ বাপুজী মন্দিৰত অংকীয়া গীত, সত্ৰীয়া নৃত্য আৰু যোগ বিষয়ৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে আৰু আজি তাৰে অন্তিমটো দিন অৰ্থাৎ ক্লজিং চেৰিমনি। ইয়াতে আপোনালোকে দেখা পাইছে যে আমি এই দায়িত্ব অৰ্পণ কৰিছিলোঁ ঝুমকা কলা কেন্দ্ৰক আৰু ঝুমকা কলা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছে শ্ৰদ্ধাৰ চিময়ী বৰা বাইদেউ আৰু তেখেতৰ অধীনতে ধুনীয়াকৈ প্ৰশিক্ষণ কৰ্মশালা হৈ আছিল। আপোনালোকে দেখা পাইছে যে তেখেতসকলে কিমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক শিকাই বুজাই লৈ গৈছে আৰু তাৰ অংশ আপোনালোকৰ আগত ইতিমধ্যে পৰিৱেশন কৰা হৈ গৈছে আৰু তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।